মানুহে আপোনাৰ শলাগ ল'ব যেতিয়া আপুনি তেওঁলোকৰ দৰে তেওঁলোকক আওকাণ কৰিব শিকিব। হৃদয়ৰ সম্পৰ্কবোৰ অদ্ভুত। প্ৰকৃত হৃদয়ৰ লগত সম্পৰ্ক বজাই ৰখাজনেহে বেছিকৈ কান্দে। বেছিভাগ মিছা প্ৰতিশ্ৰুতি প্ৰেমত দিয়া হয়। ৰাজনীতি এতিয়াও দ্বিতীয় স্থানত। জীৱনৰ যুদ্ধ নিজে যুঁজিব লাগিব, কাৰণ ইয়াৰ মানুহে সমৰ্থন কম আৰু জ্ঞান বেছি দিয়ে। জীৱনত আছে জীয়াই থাকিব নিদিয়া কিছুমান বেদনা আৰু মৰিবলৈ নিদিয়া কিছুমান দায়িত্ব। যদি আপুনি কোনো ব্যক্তিক আপোনাৰ মনৰ পৰা আঁতৰাই আনিব নোৱাৰে, তেন্তে তাৰ অৰ্থ হ'ল সেই ব্যক্তিজনেও আপোনাক মিছ কৰে। যিমানেই ভাল কাম নকৰক কিয়, কেৱল শ্মশানতহে প্ৰশংসা কৰা হ'ব। ফলাফল যিয়েই নহওক কিয়, আমি এতিয়া আৰু ডাঙৰ খেল খেলিম। আমি মিঠাও নহয় আৰু হ'বলৈও চেষ্টা নকৰোঁ। আমি সেই সত্য যিটো সকলোৱে তিতা বুলি বিবেচনা কৰে। বেয়া সময়ত প্ৰিয়জনৰ ঠাট্টা মস্কৰা, বন্ধু বান্ধৱীৰ অজুহাত আৰু দুখৰ গান প্ৰতিদিনে শুনিব লগা হয়। আপোনাৰ পৰা যি কাঢ়িব পাৰি, বুজি লওক যে সেয়া আপোনাৰ একেবাৰেই নহয়। নিজৰ পৰিচয়ৰ সৃষ্টিৰ মজা কাৰোবাৰ ছাঁ হোৱাত নহয়। সময়ে সময়ৰ লগত সলনি হয়, কিন্তু মানুহ যিকোনো সময়তে সলনি হ'ব পাৰে। টকাৰ পৰা লাভ কৰা সুখ কিছু সময়ৰ বাবে থাকে, কিন্তু আপোনজনৰ পৰা পোৱা সুখ গোটেই জীৱন স্থায়ী হয়। সম্পৰ্ক গভীৰ হ'ব পাৰে বা নহ'বও পাৰে, কিন্তু বিশ্বাস গভীৰ হ'ব লাগে। জীৱনৰ কোনো অন্ত নাই। আপোনাৰ বাবে সদায় এটা নতুন আৰম্ভণি অপেক্ষা কৰি আছে। বাহিৰৰ পৰা শক্তিশালী দেখা মানুহবোৰ আচলতে ভিতৰৰ পৰা বহুত দুৰ্বল। কিমান ভাগ্যৱান সেইসকল মানুহ যিসকলৰ এতিয়াও আপোনজন আছে। অনুশোচনাই অতীত সলনি কৰিব নোৱাৰে আৰু চিন্তাই ভৱিষ্যত সলনি কৰিব নোৱাৰে। সেইবাবেই বৰ্তমান উপভোগ কৰাটোৱেই হৈছে জীৱনৰ প্ৰকৃত সুখ। কান্দিলে মানুহ দুৰ্বল হৈ পৰে, এইটো ভুল। কিন্তু কান্দি কান্দি থকা ভঙা মানুহটোৱেই শেষত আটাইতকৈ শক্তিশালী হৈ পৰে। মানুহে আপোনাৰ লগত লাগি থাকিব আৰু আপোনাৰ সুবিধা ল'ব, আৰু প্ৰয়োজন শেষ হোৱাৰ পিছত তেওঁলোকে আপোনাৰ দুখ বিচাৰিবলৈ আৰম্ভ কৰিব। আৰু তেওঁলোকে আপোনাৰ পৰা আঁতৰি যাব, আৰু এনে লোকৰ বিদায়ত কেতিয়াও দুখ নকৰিব। জীৱনত কেতিয়াও ইমান ব্যস্ত নাথাকিব যে নিজৰ ওপৰত খং উঠে, আৰু ইমান মুক্ত হ'ব নালাগে যে সন্মান হেৰুৱাব। তোমাক ভাল পাই, তোমাৰ বাবে অপেক্ষা কৰি আৰু তোমাৰ বাবে নিজকে সলনি কৰি মই কিছু ভুল কৰিছোঁ। আজিৰ দিনত যদি কাৰোবাৰ পৰা বেছি আশা কৰে, তেন্তে আপোনাৰ হৃদয়খন যিমানেই বেছি কষ্ট পাব। নাজানো কিমান অকথিত বস্তু লগত লৈ যাব লাগিব। মানুহে মিছা কথা কয় যে খালী হাত আহিছিল আৰু খালী হাত যাব। প্ৰকৃত প্ৰেমিকসকলে উল্লেখ নকৰে, কিন্তু বহুত গুৰুত্ব দিয়ে। আপোনাৰ জীৱনশৈলী সলনি কৰক আৰু আপোনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া কোনোবা এজনৰ বাবে কান্দা বন্ধ কৰক। এই পৃথিৱীখন বৰ অদ্ভুত। প্ৰেমৰ কথা বহুত কয়, কিন্তু নিজৰ ইচ্ছা অনুসৰি গতি কৰে। প্ৰতাৰণা কৰাসকলৰ ভুল নহয়, আমিহে তেওঁলোকক সুযোগ দিওঁ। কোনোবাই আপোনাক যিমান সন্মান কৰে সিমানেই সন্মান কৰক। অত্যাধিক প্ৰশংসাই আপোনাৰ জীৱনটো ধ্বংস কৰি পেলাব। জীৱনত এনে এজন সংগী বাছি লওক যিয়ে আপোনাৰ কথাৰ আগতে আপোনাৰ মৌনতা বুজি পায়। যিজন ব্যক্তিৰ বাবে আপুনি সদায় থাকিব, তেওঁ কেতিয়াও আপোনাৰ মূল্য বুজি নাপাব। কাৰোবাক স্পৰ্শ কৰাৰ বহু উপায় আছে। এতিয়া নিজৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰে। বুদ্ধিমান মানুহে কেতিয়াও কোনো কথাত খং নকৰে, আৰু যিকোনো কথাত খং কৰাসকল বুদ্ধিমান নহয়। নিজৰ মনোভাৱ নিয়ন্ত্ৰণত ৰাখক। আমাৰ বেয়া লাগিলে ই অশান্তিৰ সৃষ্টি কৰিব। কোনোবাই মোৰ কাৰণে নিজৰ যত্ন লোৱা উচিত বুলি ক'লে কিমান ভাল লাগে। মই অকলে থকাৰ এটা কাৰণ হ'ল মিছলীয়াৰ লগত সম্পৰ্ক ভাঙিবলৈ ভয় নকৰোঁ। বুজি পোৱা আৰু বুজাই দিয়াজনতকৈ মূল্যৱান সম্পৰ্ক এই পৃথিৱীতে নাই। কাৰোবাক কেতিয়াও তেওঁৰ অতীতৰ ভিত্তিত বিচাৰ নকৰিব, কাৰণ মানুহে শিকে, পৰিৱৰ্তন কৰে আৰু আগবাঢ়ি যায়। পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন হ'ল যিজনৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ থাকে। বজাৰত কেতিয়াও খালী পকেট লৈ ওলাই নাযাব। সন্মান অৰ্জনৰ ভ্ৰম নোহোৱা হৈ যাব। লাখ লাখ মানুহে শৰীৰ স্পৰ্শ কৰে যদিও হৃদয় স্পৰ্শ কৰাজনহে প্ৰকৃত প্ৰেমিক। কোনোবাই যিকোনো মূল্যৰ বিনিময়ত মই বিচৰা মানুহজনক বিনামূলীয়াকৈ পাইছিল। মোৰ পৰিস্থিতি ঘৰৰ পৰা নাপাওঁ, তেজ পাওঁ, কিন্তু মোৰ চিন্তাবোৰ নাপাওঁ।
মানুহে কয় যে মই আজিকালি বহুত হাঁহিছো, কিন্তু তেওঁলোকে কেনেকৈ গম পাব যে মই মোৰ হৃদয়ত ইমান বেদনা লুকুৱাই ৰাখিছো? ৰৈ থকা মানুহজনে সদায় কাৰণ বিচাৰে আৰু যোৱাজনে সদায় অজুহাত বিচাৰে। সম্পৰ্কৰ জগতখনত মই অকৰা আছিলো আৰু মানুহে মোৰ লগত খেলি থাকিল আৰু মই সম্পৰ্ক ৰক্ষা কৰি থাকিলো। এজন ব্যক্তিক হেৰুৱাৰ ভয়ত বহুবাৰ আত্মসন্মান হেৰুৱাই পেলাইছো। নিস্তব্ধ মুখখনত হাজাৰ হাজাৰ চকীদাৰ, হাঁহিমুখীয়া চকুতো গভীৰ ঘাঁ। আচলতে যিসকল মানুহৰ ওপৰত আমি প্ৰায় খং কৰোঁ, তেওঁলোকৰ লগত গভীৰ সম্পৰ্ক গঢ়ি তোলো। হেৰুৱাৰ পিছতহে বুজিব পাৰি যে সেই সময়, সেই সন্মান আৰু সেই ব্যক্তিজন কিমান মূল্যৱান আছিল। সকলোৰে আকৰ্ষণ থাকিব পাৰে, কিন্তু নিষ্ঠা মাত্ৰ এজন ব্যক্তিৰ বাবে। জীৱনত এনে এটা সময় আহে যেতিয়া হৃদয়ৰ পৰা সকলো কামনা নোহোৱা হৈ যায় আৰু হৃদয়ে কয় যিয়েই হৈছে মাত্ৰ এৰি দিয়া। বেদনা সদায় বেয়া কামৰ বাবে হোৱাটো জৰুৰী নহয়, কেতিয়াবা বেছি ভাল হোৱাৰ বাবে মূল্য দিবলগীয়া হয়। ভঙা হৃদয় এখন ভঙা কাছৰ দৰে বিপদজনক হৈ পৰে আৰু তেতিয়া তেওঁ কাকো বিশ্বাস নকৰে আৰু কাৰো পৰা আৰু মৰম আশা নকৰে। যেতিয়া জেদী আৰু অহংকাৰ সম্পৰ্কত আহে, তেতিয়া দুয়োজনেই জয়ী হয় আৰু সেই সম্পৰ্কটো হেৰুৱাই পেলায়। আৱেগৰ বাবে নিজৰ দুৰ্বলতাৰ কথা কাৰোবাক কোৱাটো আটাইতকৈ ডাঙৰ মূৰ্খামি।